Hey guys, এই চাকচোন মোৰ গোলাপ ফুলডাল কি ধুনীয়াকৈ ফুলিছে। ইয়া চাকচোন ফুলটো মই আপোনালোকক অলপ দেখুৱাম কিমান ফুল ফুলিছে। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে ফুলকেইটা। ইয়া চাওক আপোনালোকক দেখুৱাই দিলো গোলাপ ফুলডাল, ভাবিলো দেখুৱাই দিও অলপ। হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মাংসৰ অন্য এটা ৰেচিপি। ইয়াৰ কাৰণে মাংস লৈছো 500 গ্ৰাম। সেইখিনি ভালকৈ ধুই পৰিষ্কাৰ কৰি লৈছো। আজি মাংস কিহেৰে বনাম জানিনে? আজি মাংস বনাম এয়া 12 মিলিয়া বেঙেনা, ঘৰৰ এক গছৰ হয় মোৰ। তাৰপিছত পিঁয়াজ এটা কাটি লৈছো, কেঁচা জলকীয়া লৈ লৈছো, ধনিয়াৰ পাত লৈছো। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ কেনেকৈ আৰু কি পদ্ধতিত মই বনাম। তেন্তে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইফালে কেৰাহীটো বহাই দিছোঁ মই। তাত এতিয়া তেল দিম, 200 গ্ৰাম তেল দিছোঁ। তেলখিনি এতিয়া গৰম হ'বলৈ দিম। ইয়াতে এতিয়া লং, ইলাচি আৰু ডালচেনিকেইটা দি দিলোঁ। তাৰপিছত দি দিছোঁ পিঁয়াজখিনি, জলকীয়াকেইটাও একেলগে দি দিছোঁ। এইখিনি অলপ ৰং চুঙোৱা কৰি ল'ম পিঁয়াজখিনি। এইখিনি অলপ লৰাই ল'লোঁ। ইয়াতে মই পাঁচফোৰণ দিম চামুচ। এইটো অপশ্যনেল হয়, আপোনালোকে দিলেও দিব পাৰে বা নিদিলেও কোনো কথা নাই। এইখিনি এনেদৰে পিঁয়াজখিনি লৰাই দিছোঁ। ইয়াতে এতিয়া নিমখ দিম 2 চামুচ, হালধি গুড়ি দিম 1 চামুচ আৰু অলপ দি দিছোঁ। তাৰপিছত দিছোঁ জলকীয়া গুড়ি 1 চামুচ, বেছিকৈ জ্বলা খালে আৰু 1 চামুচ দিব পাৰে। ধনিয়াৰ গুড়ি 1 চামুচ আৰু দিছোঁ জিৰাৰ গুড়ি 1 চামুচ। এইখিনি এনেদৰে অলপ লৰাই দিছোঁ মছলাখিনি। ইয়াতে এতিয়া মাংসখিনি বহুৱাই দিছোঁ। মাংসখিনি এনেদৰে এফালৰ পৰা লৰাই যাম। এনেকৈ লৰাই দিছোঁ। ইয়াৰ ওপৰত মই এতিয়া বেঙেনাখিনি দি ল'ম। বেঙেনাখিনি দিয়াৰ পিছত মই ঢাকনিখন এনেদৰে মাৰি থৈ দিম আৰু আপোনাৰ গেছৰ জুইটো একদম জিৰত দি ল'ম। এইফালে আকৌ মই এনেদৰে দুটা কৰ্দৈ টেঙা আছিল, কৰ্দৈ টেঙা দুটা এনেদৰে ভাজিলোঁ। সেইবিলাক আপোনালোকক অলপ দেখুওৱা এয়া মাংসৰ ৰেচিপিটোৰ লগত। এয়া ঢাকনিখন গুচাই দিব মই। এতিয়া মাংসখিনি এনেদৰে তল ওপৰ কৰি লৰাই দিম। দেখিছেনে মাংসৰ পৰা কিমান পানী ওলাইছে। এনেদৰে তল ওপৰ কৰি লৰাই দিছোঁ। ঢাকনিখন এনেদৰে পুনৰ মাৰি থৈ দিলোঁ। এই মাংসৰ পানীতে আপোনাৰ মাংস সিজিব আৰু বেঙেনাখিনিও সিজি যাব। এয়া ঢাকনিখন গুচাই দিলোঁ মই। মাংসখিনি এনেদৰে তল ওপৰ কৰি লৰাই দিছোঁ। এয়া পানীখিনিও নাইকিয়া হৈ গৈছে।
এইখিনি মাংসৰ পানীখিনি নাইকিয়া হৈ গৈছে কেনেহানো ধুনীয়াকৈ সিজি গৈছে এতিয়া ইয়াত মই অলপ পানী এড কৰি দিম অলপ পানী ইয়াত দি দিছোঁ এইখিনি তল ওপৰ কৰি এনেদৰে লৰাই দিছোঁ এইখিনি পানী নাইকিয়া হৈ যাবলৈ দিম এয়া ধান তুলিব হৈছে ইয়াতে মই এতিয়া ধনিয়াৰ পাতকেইটা দি দিলোঁ এনেদৰে মই মাংসখিনি তল ওপৰ কৰি লৰাই দিছোঁ পানীখিনি অলপ নাইকিয়া হৈ যাবলৈ দিম এয়া চাওক মাংসৰ আঞ্জাখন মোৰ কেনেকুৱা গ্ৰেভি হৈছে এনেকৈও আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন বেঙেনা আৰু ব্ৰইলাৰ মাংস এয়া হৈ গ'ল মই এতিয়া নমাই থৈ দিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফলো কৰিব ধন্যবাদ জয় আই অসম